নমস্কাৰ এবাৰ এপিআৰৰ পৰীক্ষাৰ কাৰণে কেইটামান কুৱেশ্যন লৈ আহিছোঁ অসমৰ সংবাদ জগতৰ ওপৰত প্ৰথম কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম তাৰ উত্তৰটো হৈছে অৰুণোদয় 1846 চনত হৈছিল আৰু 1882 চনলৈকে চলিছিল ইয়াৰ সম্পাদক আছিল ডক্টৰ নাথান ব্ৰাউন আৰু প্ৰথম অসমৰ ছপাখনৰ নাম হৈছে মিছন প্ৰেছ শিৱসাগৰৰ পৰা এইটো প্ৰেছটো হৈছিল তাৰপাছত প্ৰথম অসমৰ শিশু আলোচনীখনৰ নাম হৈছে ল'ৰা বন্ধু 1888 চনত এইটো আৰম্ভণি হৈছিল আৰু তাৰ সম্পাদক কোন আছিল কৰুণাভিৰাম বৰুৱা 4 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম তাৰ আনসাৰটো হৈছে আসাম ট্ৰিবিউন 1846 চনত সম্পাদক আছিল লক্ষ্মীনাথ ফুকন 5 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি এনসাৰ হ'ব দৈনিক বাতৰি ইয়াৰ 1935 পৰা 37 চনৰ ভিতৰত আছিল আৰু সম্পাদক হৈছে বাগ্মীবৰ নীলমণি ফুকন এটা আপোনালোকে এটা কুৱেশ্যন আছে কমেন্ট সেকশনত এনসাৰ দিব যে প্ৰথম সাপ্তাহিক আলোচনীখনৰ নাম কি আৰু তাৰ সম্পাদকজনৰ নাম